হিন্দু ধর্মের পবিত্র খেলার নিষিদ্ধ মাংস উদ্ধার এই ঘটনার পিছনে উত্তপ্ত পরিস্থিতি বিরাজ করছে। নিশার ভাগতে কোনো দুর্বৃত্তই হিন্দুর খেলার পেলাই থৈ যায় নিষিদ্ধ মাংস আর পুৱাৰ ভাগত উদ্ধার হওয়ার পাছতে উত্তপ্ত পরিস্থিতি বিরাজ করছে। বজরং দলে তীব্র প্রতিবাদ সাব্যস্ত করছে, দোষী কৰাপ্ত কৰিছে। ইতিমধ্যে এজনক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ফালৰ পৰা ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে গোলকগঞ্জৰ ছাগলীয়া অঞ্চল। রাধা গোবিন্দ খেলার নিষিদ্ধ মাংস উদ্ধার হয়েছে। হিন্দু ধর্মের পবিত্র খেলার নিষিদ্ধ মাংস উদ্ধার। ঘটনার পিছনে উত্তপ্ত হয়ে পড়ছে পরিস্থিতি। নিশার আন্ধারত আশ্রমৰ চৌহদত প্লাষ্টিকৰ মোনাত লৈ অনা হৈছিল নিষিদ্ধ মাংস। আশ্রমৰ চৌহদত নিষিদ্ধ মাংস প্রত্যক্ষ করার পাছতেই রাইজৰ তীব্র ক্ষোভ। পবিত্র ধর্মীয় স্থান অপবিত্র করার বিরুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত করা হয়েছে। ঘটনাক লৈ উত্তপ্ত হয়ে পড়ছে সীমান্তবর্তী অঞ্চল। সীমান্তবর্তী অঞ্চলত তীব্র সাম্প্রদায়িক উত্তেজনায় বিরাজ করছে মুহূর্ত। লোকে কৰাপ্ত করার দাবি রাজপথলৈ ওলাই আহিছে বজরং দল আর স্থানীয় জনতা। রাষ্ট্রীয় ঘাইপথ অবরোধ করে বজরং দলের স্থানীয় রাইজৰ উত্তাল প্রতিবাদী কার্যসূচী আর ঘটনার সাথে জড়িত দুর্বৃত্তক গ্রেপ্তার করার প্রতিশ্রুতি প্রদান করেছে প্রশাসনের ফালৰ পৰা। এই সমগ্র ঘটনার সাথে জড়িত এজনক ইতিমধ্যে আটক করা হয়েছে। ঘটনার সাথে জড়িত থাকার সন্দেহত আমির হামজা নামৰ এগৰাকী লোকক আটক করছে আরক্ষীয়ে। আরক্ষীয়ে প্রতিশ্রুতি প্রদান করেছে শীঘ্রে দোষী কৰাপ্ত করা হব। আরক্ষীর জিম্মাত ধৃত আমির হামজা। ঘটনার সন্দর্ভত অধিক সোধা পোছা অব্যাহত রাখা হয়েছে। সোধপোছ অব্যাহত রাখিছে। সমগ্র ঘটনা সন্দর্ভত তদন্ত অব্যাহত রাখিছে আরক্ষীর ফালৰ পৰা। এই ঘটনা সংঘটিত হয়েছে গোলকগঞ্জৰ ছাগলীয়াত। এই নিকৃষ্ট কাণ্ড সংঘটিত হয়েছে রাজ্যত। নিকৃষ্ট কাণ্ড সংঘটিত হয়েছে সাম্প্রদায়িক বিগবাস্প বিয়পোৱাৰ বাবে। এই নিকৃষ্ট কাণ্ড একাংশ সংঘটিত কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। নিশাৰ ভাগত আন্ধাৰৰ সুযোগ লৈ কোনো দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য সংঘটিত কৰিছে। হিন্দু ধৰ্মৰ পবিত্ৰ সেৱাশ্ৰম গোবিন্দ সেৱাশ্ৰম যে সীমান্তত আছে ছাগলীয়া অঞ্চলত, গোলকগঞ্জৰ ছাগলীয়া অঞ্চলত অৱস্থিত হিন্দু ধৰ্মৰ সেৱাশ্ৰমৰ চৌহদত প্লাষ্টিকৰ মোনাত নিষিদ্ধ মাংস আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই পেলাই গৈছে। ৰাধা গোবিন্দ সেৱাশ্ৰমৰ আমি দৃশ্যাংশ দেখুৱাই আছো। এক হিন্দু ধৰ্মৰ ৰাধা গোবিন্দ সেৱাশ্ৰম আৰু সেই পবিত্ৰ মন্দিৰত পবিত্ৰ সেৱাশ্ৰমত একাংশ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। এই ঘটনাক লৈ এতিয়া সীমান্তবৰ্তী ছাগলীয়াত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো টাইম এইটৰ দৰ্শকক। নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ দুষ্কাৰ্য সংঘটিত কৰিলে আৰু পুৱাৰ ভাগত এনেদৰে ৰাজপথ অৱৰোধ কৰি বজৰং দলৰ লগতে স্থানীয় জনতা ওলাই আহিছে। স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা হৈছে। ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আৰু ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰাধা গোবিন্দ সেৱাশ্ৰমৰ আমি দৃশ্যাংশ দেখুৱাই আছো। আৰু সেই ৰাধা গোবিন্দ সেৱাশ্ৰম হৈছে হিন্দুসকলৰ পবিত্ৰ স্থান। নিষিদ্ধ মাংস তাত উদ্ধাৰ হৈছে। ৰাজপথৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে স্থানীয় জনতাৰ। ঘটনাৰ সৈতে জড়িত সন্দেহত ইতিমধ্যে হামজা নামৰ এগৰাকী লোকক আটক কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ সৈতে জড়িত কোন কোন জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ সৈতে সকলোকে কৰাপ্ত কৰাৰ দাবী জনাইছে। ইতিমধ্যে উচিত শাস্তি প্ৰদান কৰিব লাগে। স্থানীয় ৰাইজ আৰু বজৰং দল ওলাই আহিছে। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ বিৰুদ্ধে। নিশাৰ আন্ধাৰত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। এই নিকৃষ্ট কাণ্ডক এতিয়া ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে। ৰাধা গোবিন্দ সেৱাশ্ৰমৰ দৃশ্যাংশ দেখুৱাই আছো। এয়া হৈছে ৰাধা গোবিন্দ সেৱাশ্ৰম। এই ৰাধা গোবিন্দ সেৱাশ্ৰমত নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে, অপবিত্ৰ কৰাৰ চেষ্টা কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুষ্কাৰ্য সংঘটিত কৰিছে কোনো দুৰ্বৃত্তই। পলিথিনৰ মোনাত নিষিদ্ধ মাংস পেলাই থৈ গৈছে আৰু পুৱাৰ ভাগত যেতিয়া উদ্ধাৰ হয় সেই নিষিদ্ধ মাংস আৰু তাৰ পিছতে সীমান্তবৰ্তী যে ছাগলীয়া আছে এই ছাগলীয়াত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। সমগ্ৰ ঘটনাৰ উচিত বিচাৰ হ'ব, তদন্ত হ'ব বুলি প্ৰশাসনৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে। এই মুহূৰ্তত এগৰাকী লোকক ঘটনাৰ সৈতে জড়িত এগৰাকী লোকক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমি দেখুৱাইছো নিশা ৰাধা গোবিন্দ সেৱাশ্ৰম হিন্দুসকলৰ পবিত্ৰ স্থান। এই পবিত্ৰ স্থানত
নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আমি দৃশ্যাংশ দেখিছোঁ এগৰাকী দুৰ্বৃত্তক কৰায়ত্ব কৰিছে ইতিমধ্যে থানালৈ লৈ গৈছে ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে ৰাজপথত উত্তাল প্ৰতিবাদ আৰু ঘটনাৰ সৈতে জড়িত এজনক ইতিমধ্যে আটক কৰিছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক নিশাৰ আন্ধাৰত নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল ঘটনাৰ সৈতে জড়িত কোনো দুখী যাতে হাৰি যাব নোৱাৰে বজৰং দলৰ ফালৰ পৰা স্পষ্টভাৱে সকিয়নি প্ৰদান কৰা হৈছে দাবী জনাইছে শীঘ্ৰে এই ঘটনাৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে তীব্ৰ উত্তেজনা ঘটনাৰ পাছতে ৰাজপথলৈ জনতা ওলাই আহিছে জনতা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো অসম বংগ সীমান্তৰ ছাগলীয়াৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বজৰং দলৰ লগতে স্থানীয় জনতাই ছাগলীৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে নিশাৰ ভাগতেই কোন দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ পেলাই থৈ গ'ল নিষিদ্ধ মাংস ৰচিৰাক্ত দুৰ্বৃত্ত আশ্ৰমৰ চৌহদত প্লাষ্টিকৰ মোনাত দলিয়াই থৈ যায় নিষিদ্ধ মাংস আৰু পুৱাৰ ভাগতেই আশ্ৰমৰ চৌহদত নিষিদ্ধ মাংস প্ৰত্যক্ষ কৰাৰ পাছতেই তীব্ৰ উত্তেজনা বজৰং দলে ছাগলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবী জনাইছে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমিৰ হামজা নামৰ এগৰাকী লোকক আটক কৰা হৈছে সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাত গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়াই ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে জনাইছো গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়া নৱজ্যোতি ৰায় আগমনী ৰাজহ চক্ৰ বিষয়াই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ঘটনাৰ সৈতে জড়িত থকা অভিযুক্তক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰক্ষী বিষয়া প্ৰশাসনৰ ফালৰ পৰা ধুবুৰী জিলাৰ আক্ৰাচুৰ ফালৰ পৰা ঘটনাক নিন্দা কৰা হৈছে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আৰু সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰাৰ বাবে কোনো দুষ্কৃতিকাৰীয়ে ঘটনা সংঘটিত কৰাৰ এতিয়া অভিযোগ উত্থাপন কৰিছে দুৰ্বৃত্তক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সমগ্ৰ অঞ্চলটোৰ তীব্ৰ উত্তেজনা ঘটনাৰ পাছতে ৰাধা গোবিন্দ সেৱাশ্ৰমৰ আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে হিন্দুসকলৰ পবিত্ৰ স্থান পবিত্ৰ মন্দিৰ ৰাধা গোবিন্দ সেৱাশ্ৰম এই ৰাধা গোবিন্দ সেৱাশ্ৰমত হিন্দুসকলে তাত আৰাধনা কৰে ভগৱানক প্ৰাৰ্থনা কৰে সেই স্থান অতি পবিত্ৰ হিন্দুসকলৰ বাবে আৰু সেই স্থানতেই নিষিদ্ধ মাংস কোনো দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক বিয়পোৱাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে সাম্প্ৰদায়িক কাজিয়া পেচাল সৃষ্টি কৰাৰ বাবে এই কাম সংঘটিত কৰিছে কাৰ্য সংঘটিত কৰা দুষ্কৃতিকাৰীক কঠোৰভাৱে কৰায়ত্ব কৰাৰ দাবী জনোৱা হৈছে যে বজৰং দলৰ ফালৰ পৰা আক্ৰাচুৰ ফালৰ পৰা আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব দোষীক অন্যথা কিন্তু প্ৰতিবাদ হ'ব ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে নিকৃষ্ট কাণ্ড ৰাজ্যত পুনৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে ৰাধা গোবিন্দ সেৱাশ্ৰমত যি গোলকগঞ্জৰ ছাগলীয়াৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এই ৰাধা গোবিন্দ সেৱাশ্ৰম আৰু সেই ৰাধা গোবিন্দ সেৱাশ্ৰমত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা অব্যাহত আছে সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা স্পষ্টভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে জনসাধাৰণক যে ঘটনাৰ সৈতে জড়িত কোনো দুখী হাৰি যাব নোৱাৰিব এটা এটাকৈ বিচাৰি লোৱা হ'ব দোষীক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে ঘটনাক লৈ তীব্ৰ উত্তেজনা সমগ্ৰ অঞ্চলজুৰি আমি দেখুৱাইছো ৰাজপথত বজৰং দলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমগ্ৰ ঘটনাৰ সৈতে জড়িত এগৰাকী লোকক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে ঘটনাৰ সৈতে জড়িত আমিৰ হামজা নামৰ লোকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে এই জঘন্য কাণ্ড নিকৃষ্ট কাণ্ডক সচেতন মহলে ধিক্কাৰ জনাইছে সাম্প্ৰদায়িক বাষ্প বিয়পোৱাৰ বাবে কোনো নিকৃষ্ট কাণ্ড সংঘটিত কৰা কোনো দুষ্কৃতিকে খাই যাব নোৱাৰিব এজনৰ পিছত এজনকৈ কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ঘটনাৰ সৈতে জড়িত কোনো দুষ্কৃতিকাৰী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে দাবী উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা বজৰং দলৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে সমগ্ৰ ঘটনাৰ সৈতে জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিব ইতিমধ্যে ঘটনাৰ সৈতে জড়িত যিগৰাকী আমিৰ হামজা এই আমিৰ হামজাক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো ঘটনাক লৈ কিন্তু ইতিমধ্যে উত্তেজনাই অব্যাহত আছে সমগ্ৰ অঞ্চলজুৰি
ইতিমধ্যে তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে ৰাধা গোবিন্দ সেৱাৰ উৎসৱৰ দৃশ্যাংশ আমি দেখুৱাই আছো ৰাধা গোবিন্দ সেৱাৰ উৎসৱত কালি নিশাৰ ভাগত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি কোনো দুষ্কৃতিকাৰীয়ে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে ৰাজ্যৰ সচেতন মহলে নিকৃষ্ট কাণ্ডক ধিক্কাৰ জনাইছে সমগ্ৰ ছাগলীয়া অঞ্চলত গোলকগঞ্জৰ ছাগলীয়া অঞ্চলত ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সকলোৱে ধিক্কাৰ জনাইছে একেমুখে যে ঘটনাক নিন্দা কৰিছে আৰু এই ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী দোষী প্ৰতিগৰাকী দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ দাবী জনাইছে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব বজৰং দলৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা এটাই দাবী আৰক্ষী প্ৰশাসনলৈ যে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কোনো দুৰ্বৃত্ত সাৰি যাব নোৱাৰিব নিশাৰ ভাগত সাম্প্ৰদায়িক বিবাদ বিয়পোৱাৰ বাবে এই কাৰ্য সংঘটিত কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত সকলোকে কৰায়ত্ব কৰা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব ইতিমধ্যে আমিৰ হামজা আমি দৃশ্যাংশ দেখি এইগৰাকী আমিৰ হামজা এই আমিৰ হামজাক আমি এক্সক্লুসিভ দৃশ্যাংশ দেখি আমিৰ হামজাক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আমিৰ হামজা নামৰ এগৰাকী দুষ্কৃতিকাৰী কৰায়ত্ব কৰিছে আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখি আছো আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পাছত সমগ্ৰ ঘটনাৰ সৈতে জড়িত আৰু কোন কোন জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ সৈতে প্ৰতিটো দুষ্কৃতিকাৰীকে কৰায়ত্ব কৰা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা ৰাইজক আশ্বাস প্ৰদান কৰা হৈছে দোষী সাৰি যাব নোৱাৰিব ৰাজ্যত নিকৃষ্ট কাণ্ড সংঘটিত হৈছে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে এগৰাকী আমিৰ হামজা নামৰ দুষ্কৃতিকাৰীয়ে আৰু এই দুষ্কৃতিকাৰীৰ সৈতে নিকৃষ্ট কাণ্ডৰ সৈতে কোন কোন জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা তদন্তৰ পাছতে ওলাই পৰিব কোন কোন জড়িত হৈ আছে কোনো দোষী সাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে গোলকগঞ্জত নিষিদ্ধ মাংসৰ ভয়ক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি জনাই আছো ৰাধা গোবিন্দ সেৱাৰ উৎসৱৰ দৃশ্যাংশ ৰাধা গোবিন্দ সেৱাৰ উৎসৱ তাৰ লোকসকলে তাত ভগৱানক আৰাধনা কৰে প্ৰাৰ্থনা কৰে আৰু হিন্দুসকলৰ পবিত্ৰ স্থান সেয়া হৈছে সেৱাৰ উৎসৱ আৰু সেই সেৱাৰ উৎসৱতেই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে নিষিদ্ধ মাংসৰ পলিথিনৰ বেগত দলিয়াই পেলাই দিয়া হৈছে সাম্প্ৰদায়িক বিবাদ বিয়পোৱাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে আৰু এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ৰাতিপুৱা গম পালো যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায় তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে এইটো আমি ৰাস্তা ব্লক কৰোঁ আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ এতিয়া চাওক আপোনালোকে বতৰঘাটত বুলি কোনো কথা বতৰঘাটতো যোৱা ঈদৰ 2 দিন পিছত দিছে এইটো কথা নহয় তাৰ পিছতো লাভজেহাত হৈ আছে ধুবুৰী জিলাত এইটো আমি পুৰা কাম কৰি আছো কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে কিন্তু এটা আমি দাবী জনাওঁ অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব তাৰ পিছতে আমি ৰোড খুলি দিম আমি ৰাতিপুৱা গম পালো যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায় তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে এইটো আমি ৰাস্তা ব্লক কৰোঁ আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ এতিয়া চাওক আপোনালোকে বতৰঘাটত বুলি কোনো কথা বতৰঘাটতো যোৱা ঈদৰ 2 দিন পিছত দিছে এইটো কথা নহয় তাৰ পিছতো লাভজেহাত হৈ আছে ধুবুৰী জিলাত এইটো আমি পুৰা কাম কৰি আছো কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে কিন্তু এটা আমি দাবী জনাওঁ অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব তাৰ পিছতে আমি ৰোড খুলি দিম আমি ৰাতিপুৱা গম পালো যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায় তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে এইটো আমি ৰাস্তা ব্লক কৰোঁ আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ এতিয়া চাওক আপোনালোকে বতৰঘাটত বুলি কোনো কথা বতৰঘাটতো যোৱা ঈদৰ 2 দিন পিছত দিছে এইটো কথা নহয় তাৰ পিছতো লাভজেহাত হৈ আছে ধুবুৰী
ধুবুৰী জিলাত এইটো আমি পুৰা কাম কৰি আছো, কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাওঁ, অতি সোনকালে আমাৰ এছ পি মহোদয় ইয়াতে আহিব, তাৰপিছতে আমি ৰোড খুলি দিম। আমি ৰাতিপুৱা গম পালোঁ যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰোঁ। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ, অতি সোনকালে আমাৰ এছ পি মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে। আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে, তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ। এতিয়া চাওক, আপোনালোকে বতৰহাট বুলি কোনো কথা, বতৰহাটতো যোৱা ঈদৰ 2 দিন পিছত গছত দিছে, এইটো কথা নহয়। তাৰপিছতো লাভজেহাতো হৈ আছে ধুবুৰী জিলাত, এইটো আমি পুৰা কাম কৰি আছো, কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব, তাৰপিছতে আমি ৰোড খুলি দিম। আমি ৰাতিপুৱা গম পালোঁ যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰোঁ। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে। আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে, তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ। এতিয়া চাওক, আপোনালোকে বতৰহাট বুলি কোনো কথা, বতৰহাটতো যোৱা ঈদৰ 2 দিন পিছত গছত দিছে, এইটো কথা নহয়। তাৰপিছতো লাভজেহাতো হৈ আছে ধুবুৰী জিলাত, এইটো আমি পুৰা কাম কৰি আছো, কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব, তাৰপিছতে আমি ৰোড খুলি দিম। আমি ৰাতিপুৱা গম পালোঁ যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰোঁ। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে। আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে ৰুচি পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে, তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ। এতিয়া চাওক, আপোনালোকে বতৰহাট বুলি কোনো কথা, বতৰহাটতো যোৱা ঈদৰ 2 দিন পিছত গছত দিছে, এইটো কথা নহয়। তাৰপিছতো লাভজেহাতো হৈ আছে ধুবুৰী জিলাত, এইটো আমি পুৰা কাম কৰি আছো, কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব, তাৰপিছতে আমি ৰোড খুলি দিম। আমি ৰাতিপুৱা গম পালোঁ যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই হৰি মন্দিৰত পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰোঁ। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে। আৰু লগতে মন্দিৰত CC কেমেৰা লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট